নমস্কাৰ মই আপিল ৰহমান আৰু স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ আজি আমি পঢ়িম ক্লাছ 6ৰ গণিতৰ ম্যাথমেটিক্সৰ যি পাঠ 2 আছে লেসন 2 লেসন 2 নাম হৈছে সংখ্যাৰ বিভিন্ন প্ৰকাৰ অৰ্থাৎ টাইপস অফ নাম্বাৰস সো টাইপ অফ নাম্বাৰসৰ আমি অনুশীলনী যি প্ৰথম দিছে 2a দিছে সো আমি হেতু অনুশীলনী কৰাৰ আগত আমাক কেইটামান কথা জানিব লাগিব সো আগত বেসিকখিনি আমি ক্লিয়াৰ কৰাই লওঁ তাৰ পিছত আমি যি তোমালোকৰ সংখ্যাৰ বিভিন্ন প্ৰকাৰৰ চেপ্টাৰটো আছে তোমালোকে ধুনিয়াকৈ পাই যাবা ঠিক আছে সো প্ৰথম আমি কি সংখ্যা কি আমি জানি লওঁ আমি কি জানো যে আমি গণনা কৰো যেতিয়া আমি কি ব্যৱহাৰ কৰো আমি গণো যে 1 2 3 4 5 6 7 8 এনেকৈ গৈ থাকো ঠিক আছে গতিকে আমি 1 2 3 4 এইবিলাক ন্যাচাৰালি আহে ঠিক আছে গতিকে ন্যাচাৰালি আহাৰ কাৰণে এইবিলাক স্বাভাৱিক সংখ্যা বুলি কয় 1 2 3 4 5 6 এইবিলাক ঠিক আছে সো গতিকে তোমালোকৰ এতিয়া নতুন বস্তু আহিব কি জানানে যে মৌলিক সংখ্যা এটা আহিব মৌলিক সংখ্যা কি হয় তোমালোকে জানি লোৱা গতিকে মৌলিক সংখ্যা বুলি ইয়াত লিখা উঠিছে মৌলিক সংখ্যা ঠিক আছে সো মৌলিক সংখ্যা কি হয় যে ইয়াৰ উৎপাদকটো অকল কি থাকিব একৰ বাহিৰে আৰু বিলেক না থাকিব যেনেকুৱা তোমালোকে এতিয়া মই উৎপাদক দেখাই দিম উৎপাদক মানে কেনেকুৱা যদি মই লিখো 2 * 5 লিখো তো 2 * 5 কৰিলে কিমান হ'ব 2 * 5 কৰিলে তোমালোকে ক'বা স্যাৰ 10 হ'ব গতিকে যি তোমালোকে 2 দেখা পাইছা 2 টো হৈছে এটা কি ফ্যাক্টৰ বুলি কয় ফ্যাক্টৰ এফ এ সি টি ও আর ফ্যাক্টৰ অসমীয়াত কয় উৎপাদক বুলি কয় ঠিক আছে উৎপাদক গতিকে এইটো দেখা পাইছা এইটো এই পাঁচটো কয় এটা কি ক'ব ফ্যাক্টৰ বুলি ক'ব ঠিক আছে গতিকে ফ্যাক্টৰ বুলি ক'ব ফ্যাক্টৰ আৰু অসমীয়াত ক'ব উৎপাদক ঠিক আছে উৎপাদক বুলি ক'ব এইটো যেটো 10 পাইছো আমি লাষ্টটো যেটো আমি 10 পাইছো এই 10 টো ক'ব গুণিতক বুলি ক'ব ঠিক আছে মাল্টিপল বুলি ক'ব মাল্টিপল এম ইউ এল টি আই পি এল ই মাল্টিপল অৰ্থাৎ অসমীয়াত ক'ব গুণিতক বুলি ক'ব গুণিতক ঠিক আছে বুজি পালো ফ্যাক্টৰ কি হয় যদি আমি যদি দুটা সংখ্যা পূৰণ কৰো যি দুটা সংখ্যা পূৰণ কৰিম সেই দুটা সংখ্যাক আমি ফ্যাক্টৰ বুলি কম অৰ্থাৎ উৎপাদক বুলি কম আৰু যেটো আমি ফল পাম সমান সমানৰ হিফালে পাম হেতু হ'ব আমাৰ মাল্টিপল অৰ্থাৎ মই যদি 8 * 2 কৰো 8 পূৰণ এটো মুছাত দিগদাৰ হয় অকমান 8 পূৰণ মই 2 যদি কৰো কিমান হ'ব 8 * 2 = 16 গতিকে 8 টো হৈ যাব এটা ফ্যাক্টৰ 2 টো হৈ যাব এটা ফ্যাক্টৰ আৰু 16 টো হৈ যাব ফ্যাক্টৰ নহব এটো হৈ যাব মাল্টিপল অৰ্থাৎ গুণিতক হৈ যাব ঠিক আছে গতিকে এইবিলাক যে সংখ্যা ফ্যাক্টৰ বিলাক যে আছে গতিকে উৎপাদক এতিয়া মই যে ধৰি লও যে 8 ৰ উৎপাদক কেইটা আছে তোমালোকে কেইটা বুলি কবা আমি চেক কৰিছা 8 ৰ উৎপাদক কেনেকৈ আমি যদি 1 পূৰণ 8 কৰো আমি 8 পাই যাও আমি যদি 2 পূৰণ 4 কৰো আমি 8 পাই যাও আমি যদি 4 পূৰণ 2 কৰো আমি 8 পাই যাও আমি যদি 6 পূৰণ 6 কৰো আমি 12 পাই যাও আমি 8 না পাও ঠিক আছে গতিকে এইটো উৎপাদক হ'ব নোৱাৰে গতিকে উৎপাদক অকল কেইটা পালো 8 ৰ 1 পালো 8 পালো 2 পাইছো 4 পাইছো ঠিক আছে 2 4 1 8 অৰ্থাৎ 8 ৰ 4টা উৎপাদক আছে ঠিক আছে সো গতিকে যিবিলাক সংখ্যাৰ উৎপাদক এটাতকৈ বেছি থাকিব 2 3 3টা 4টা ইয়া 4টা আছে কিছুমান 5টা 6টা আছে তেনেকুৱা সংখ্যাক আমি স্বাভাৱিক সংখ্যাৰ ভিতৰত ধৰো কিন্তু আমি নাম যেটো দিছো মৌলিক সংখ্যা এতে মৌলিক সংখ্যাটো কেনেকুৱা উৎপাদক অকল 1 ৰ বাহিৰে বেলেগ না থাকিব যেনেকুৱা মৌলিক সংখ্যাৰ ক্ষেত্ৰত দুটা সংখ্যা ল'ব লাগিব যদি মই লৈ লওঁ যে 2 আৰু 4 যদি লৈ লওঁ তেনলে এই দুটা মৌলিক সংখ্যা নহব কিয়নো ইয়াৰ উৎপাদকটো তোমালোকে চোৱা আমি যদি 2 দি ভাগ কৰো 2 * 1 * 2 আৰু 2 * 2 * 4 অৰ্থাৎ আমি ইয়াৰ উৎপাদক এটা 1 পাও এটা 2 পাও অৰ্থাৎ আমি 1 পূৰণ 2 কৰিলে আমি 2 পাও আকৌ 2 পূৰণ 1 কৰিলে আমি 2 পাও ঠিক আছে সো গতিকে ইয়া চোৱা এইটো হৈ যাব আমাৰ মৌলিক সংখ্যা ইয়াত তোমালোকে চোৱা অকল সংখ্যাটো নিজে আছে 2 আছে আৰু 1 আছে আৰু 1 আৰু সংখ্যাটো নিজৰ বাহিৰে যদি না থাকে হেতুকে আমি মৌলিক সংখ্যা বুলি কম ঠিক আছে সো গতিকে 2 টো এটা মৌলিক সংখ্যা কেনেকৈ হল যে 2 টো এটা মৌলিক সংখ্যা কেনেকৈ হল যে 2 ৰ যেটো সাধাৰণ উৎপাদক আছে এটো 1 আৰু 2 ৰ বাহিৰে মানে নিজ সংখ্যাটো নিজৰ বাহিৰে আৰু বেলেগ নাই যেনেকৈ মই যদি লৈ লওঁ আৰু এটা মৌলিক সংখ্যা 3 এটা মৌলিক সংখ্যা কিয়নো 3 টোক তোমালোকে যিকোনো সংখ্যা দি পূৰণ কৰা মই যদি 1 * 3 কৰো কিমান হৈ যাব 3 হৈ যাব আৰু 3 পূৰণ 1 কৰিলেও 3 হৈ যাব এতিয়া 3 লগত আৰু বেলেগ এটা সংখ্যা পূৰণ কৰা কেতিয়া তোমালোকে 3 নোৱাৰা 2 দিবা 6 পাবা সো গতিকে এনেকুৱা সংখ্যা কোৱা হয় মৌলিক সংখ্যা যাৰ উৎপাদক অকল নিজে আৰু 1 গতিকে মই এনেকুৱা এটা এক্সাম্পল লওঁ যেটো মৌলিক সংখ্যা নহয় যেনেকুৱা মই যদি এক্সাম্পল লওঁ 8 যদি মই লওঁ 8 টো মৌলিক সংখ্যা নহয় কেনেকৈ তোমালোকে দেখা মই যদি 2 পূৰণ 4 কৰো কিমান পাম
8 পাম মই দেখাই দিলোঁ অকণমান আগত এইটো চোৱা 1 পাওঁ ইয়াৰ উৎপাদক 8 পাওঁ 4 পাওঁ 2 পাওঁ গতিকে বহুত কেইটা আছে একৰ বাহিৰে যদি বেলেগ পাওঁ তেনেহ'লে সেইটো কি ক'ম আমি মৌলিক সংখ্যা বুলি নকম গতিকে মৌলিক সংখ্যা কি যে অকল নিজে আৰু এক থাকিব ইয়াৰ কি উৎপাদকটো ঠিক আছে তোমালোকে যদি এতিয়ালৈকে বুজা নাই প্ৰব্লেম নাই মই আকৌ বুজাই আছোঁ তোমালোকক ইয়াত ভালকৈ আৰু বুজাই আছোঁ ঠিক আছে মন দিবা গতিকে মৌলিক সংখ্যাটো কি হয় যে একৰ বাহিৰে আৰু বেলেগ উৎপাদক নাথাকে তাকে মৌলিক সংখ্যা বুলি কয় ঠিক আছে মৌলিক সংখ্যা তোমালোকৰ স্ক্ৰীনত উঠি আছে মৌলিক সংখ্যা গতিকে মৌলিক সংখ্যা আমি পঢ়ি আছোঁ গতিকে মৌলিক সংখ্যা মই 1 2 3 4 5 6 7 8 9 10 11 12 তাৰপিছত 13 14 15 16 17 18 আৰু 19 লৈ গ'লোঁ ঠিক আছে এইফালে 20 আছে এইফালে গৈ থাকিব এতিয়া এইকেইটা সংখ্যাৰ ভিতৰত তোমালোকে যদি কয় মৌলিক সংখ্যা কোনকেইটা হ'ব আমি কেনেকৈ চেক কৰিম আমি চেক কৰিম যে গুণিতক কৰি চাম যে একৰ বাহিৰে আৰু নিজৰ বাহিৰে কি উৎপাদক আছে নাই গতিকে উৎপাদক কোনটো দুটা পূৰণ কৰিলে সেইটো হৈছে উৎপাদক ঠিক আছে এইটো এটা উৎপাদক এইটো এটা উৎপাদক ঠিক আছে তো গতিকে আমাক একটো মৌলিক সংখ্যা হয় নাই আমি চেক কৰিব লাগে গতিকে একৰ বাহিৰে একটো মৌলিক সংখ্যা নহয় কিয়নো একটো নিজে আৰু বেলেগ এটা উৎপাদক নাই গতিকে দুটা উৎপাদক থাকিব লাগিব এটা নিজে থাকিব লাগিব আৰু এটা আনটো সংখ্যা অৰ্থাৎ 1 থাকিব লাগিব গতিকে দুইটো এটা এনেকুৱা এটা মৌলিক সংখ্যা যিটো যুগ্ম ঠিক আছে গতিকে আটাইতকৈ সৰু মৌলিক সংখ্যা যদি সুধে আমি 2 কম আৰু যুগ্ম মৌলিক সংখ্যা যদি সুধে আমি 2 কম 2 কেনেকৈ হ'ল গতিকে 1 পূৰণ তোমালোকে 2 কৰা 1 পূৰণ 2 2 পাবা আকৌ 2 পূৰণ 1 কৰিবা 2 পাবা অৰ্থাৎ 2 এর উৎপাদক পালে আমি 1 এটা পাইছো এটা 2 পাইছো অর্থাৎ 1 এটা পাইছো 2 পাইছো দুটা উৎপাদক পালে কেতিয়া মৌলিক সংখ্যা হ'ব নোৱাৰে সো গতিকে 1 এর বাহিৰে আৰু নিজৰ বাহিৰে বেলেগ থাকিলে হেতু আমি কি কওঁ মৌলিক সংখ্যা বুলি কওঁ ঠিক আছে গতিকে কি পাইছো 1 আৰু নিজে পাইছো ঠিক আছে গতিকে 2 মৌলিক সংখ্যা হ'ব পাৰে ঠিক আছে কাৰণ 2 নিজে এবাৰ পূৰণ হৈ 2 পাইছো এবাৰ 1 এর লগত পূৰণ হৈ 2 পাইছো গতিকে নিজৰ সংখ্যাটো নিজে হ'ব লাগিব আৰু 1 হলে আমি হেতু মৌলিক সংখ্যা বুলি কম গতিকে 3 চাও 3 মৌলিক সংখ্যা হয়নে তো আমি চেক কৰো 3 গতিকে 3 এর কারণে মই ইয়াত এটা বক্স বনাই দিও ইয়াত লিখিম 3 এর কারণে তোমালোকে 3 ইনটু 1 কৰিলে কিমান পাম আমি 3 পাই যাও আকৌ 3 ইনটু 2 কৰিলে 6 পাই যাও গতিকে 1 ইনটু যদি আমি 3 কৰো 1 ইনটু 3 কৰিলে আমি 3 পাই যাও অৰ্থাৎ 3 এর নিজে আছে 3 আছে আৰু 1 আছে গতিকে 1 আৰু নিজে থাকিলে তাক আমি মৌলিক সংখ্যা বুলি কম অৰ্থাৎ 3 এটা মৌলিক সংখ্যা এতিয়া 4 মৌলিক সংখ্যা হয় না আমি চেক কৰি চাও 4 টো মৌলিক সংখ্যা হয় নাই মই ইয়াত চেক কৰিম 4 মৌলিক সংখ্যা হয় নহয় গতিকে 4 যদি কৰো 4 পূৰণ 4 পূৰণ যদি 1 কৰো কিমান হ'ব 4 পাই যাও আকৌ 1 পূৰণ এতিয়া 1 লৈ লাভ নাই 1 ললে 1 পূৰণ 4 কৰিলে 1 আহিব গতিকে 1 পূৰণ 4 কৰিলেও 4 পাম আমি একো প্ৰবলেম নাই 2 পূৰণ 2 কৰিলে কিমান আহে 2 পূৰণ 2 কৰিলে আমি 4 পাওঁ অৰ্থাৎ ইয়াৰ উৎপাদক কি পালো এটা 1 পালো এটা 4 পাইছো এটা 2 পাইছো অৰ্থাৎ তিনিটা ইয়াৰ উৎপাদক পাইছো যেতিয়া নিজে 1 বাহিৰে বেলেগ উৎপাদক ওলাব হেতু মৌলিক সংখ্যা নহয় গতিকে 4 টো মৌলিক সংখ্যা নহয় ঠিক আছে তেনেকৈ 5 টো মৌলিক সংখ্যা হ'ব কিয়নো 1 পূৰণ 5 কৰা 5 পাবা আৰু 5 পূৰণ 1 কৰা 5 পাবা আৰু বেলেগ সংখ্যা দি পূৰণ কৰা তোমালোকে কেতিয়াও 5 পাব নোৱাৰা গতিকে উৎপাদক বুলি কয় এটো গতিকে 5 আৰু 1 হৈ যাব 5 ৰ উৎপাদক গতিকে দুটা পালো এটা পালো নিজে আৰু 1 পালো গতিকে এইটো কি কব আমাৰ কি মৌলিক সংখ্যা গতিকে 13 টো মৌলিক সংখ্যা তেনেকৈ ইয়া 20 21 22 23 24 25 গতি 25 টো মৌলিক সংখ্যা নহয় 24 টো মৌলিক সংখ্যা নহয় কিয়নো 3 দি যাব ইয়াক গতিকে 1 এর বাহিৰে বেলেগ দি চাবা পূৰণ কৰি গতিকে 24 ক 3 8 গুণ 24 3 দি যায় 8 দি যায় আকৌ 25 ক 5 দি যায় 5 5 গুণ 25 এটো নহব 23 টো হৈ যাব মৌলিক সংখ্যা কিয়নো 23 ক 23 দি যায় আৰু 23 ইনটু 1 অৰ্থাৎ আমি দুটা পাও অকল এটা সংখ্যা নিজেটো পাও আৰু 1 পাও গতিকে হেতু হৈ যাব মৌলিক সংখ্যা আকৌ 17 টো মৌলিক সংখ্যা হ'ব আকৌ 12 টো মৌলিক সংখ্যা নহব কিয়নো 12 তোমালোকে কৰিছো 12 পূৰণ 1 কৰা 12 পাবা আকৌ 1 পূৰণ 12 কৰা 12 পাবা অৰ্থাৎ আমি 12 পালো আৰু 1 পালো গতিকে সংখ্যাটো নিজে 12 আৰু 1 গতিকে সংখ্যাটো নিজে আৰু 1 থাকিলে আমি এইটো মৌলিক সংখ্যা বুলি কম কিন্তু 12 ক আকৌ যায় তোমালোকে কৰা 4 পূৰণ 3 কৰা কিমান হ'ব 12 হ'ব গতিকে 4 এটা উৎপাদক পালো 3 এটা উৎপাদক পালো 3 এটা উৎপাদক পালো 4 এটা উৎপাদক পালো গতিকে কি এইটো মৌলিক সংখ্যা হ'ব নোৱাৰে সেইকাৰণে 12 টো মৌলিক সংখ্যা নহয় ঠিক আছে বুজি পালো এনেকৈ মৌলিক সংখ্যাৰ জ্ঞানটো ইয়াৰ পিছত আমি মৌলিক সংখ্যা কৰিলো এতিয়া আমি নেক্সট আমাৰ আছে কোপ্ৰাইম আছে ঠিক আছে পৰস্পৰ মৌলিক সংখ্যা কি হয় এইটো আমি এতিয়া জানি লম গতিকে আমি মৌলিক সংখ্যা কি হয় আমি চালো মৌলিক সংখ্যা কি হয় যে মৌলিক সংখ্যাৰ উৎপাদক
অকল 1 আৰু সংখ্যাটো নিজে হলে তাক আমি মৌলিক সংখ্যা বুলি কওঁ এতিয়া আমি পাম তোমালোকৰ দ্বিতীয়টো সংখ্যা যেটোৰ নাম হৈছে আমাৰ কি পৰস্পৰ মৌলিক সংখ্যা ইংৰাজীত কয় ইয়াক কো-প্ৰাইম নাম্বাৰ তোমালোকে স্ক্ৰিনত উঠিছে যে পৰস্পৰ মৌলিক সংখ্যাটো কি হয় একৰ বাহিৰে সাধাৰণ উৎপাদক নাথাকে গতিকে ইয়াৰ ক্ষেত্ৰত আমি দুটাকে ল'ব লাগিব গতিকে আমি যদি লওঁ 3 আৰু 7 যদি লওঁ 3 আৰু 7 ৰ উৎপাদক একৰ বাহিৰে যাতে আৰু বেলেগ নাথাকে গতিকে আমি যদি উৎপাদক ওলাব যাওঁ এনেকুৱা এটা সংখ্যা কমন লোৱা যে ইয়াক 1 দি যাব গতিকে 1 ৰ 3 গুণ 3 আৰু 1 ৰ 7 গুণ 7 এতিয়া তোমালোকে কি কৰা যিকোনো সংখ্যা এটা লোৱা কেতিয়াও এটুক আৰু আমি উৎপাদক ওলাব নোৱাৰো গতিকে উৎপাদক ওলাব নোৱাৰো যিকেইটা সংখ্যা অকল 1 ৰ বাহিৰে সেইবিলাককে আমি কওঁ কি পৰস্পৰ মৌলিক সংখ্যা বা পৰস্পৰ কো-প্ৰাইম নাম্বাৰ ঠিক আছে গতিকে আমি 2 দিলেও না যাব 3 দিলেও না যাব 3 দিলে ইয়াক যাব ইয়াক না যাব গতিকে দুটাকে যাব লাগিব ঠিক আছে গতিকে 3 আৰু 7 হৈ যাব পৰস্পৰ মৌলিক সংখ্যা গতিকে সুবিধাৰ কাৰণে তোমালোকে মনত ৰাখিবা যে পৰস্পৰ মৌলিক সংখ্যাবিলাকৰ ভিতৰত এককে গ্যাপ থাকে ঠিক আছে গতিকে যাৰ সাধাৰণ উৎপাদক একৰ বাহিৰে বেলেগ নাথাকে তাক আমি পৰস্পৰ মৌলিক সংখ্যা বুলি কম বুজি পাইছা এতিয়া তোমালোকে যি উঠিছে তোমালোকে স্ক্ৰিনত যে যমজ মৌলিক সংখ্যা গতিকে যমজ মৌলিক সংখ্যাবোৰ কি হয় যে যমজ মৌলিক সংখ্যাবোৰ তিনিটাকে ল'ব লাগিব আৰু তাৰ মাজত ডিফাৰেন্স অৰ্থাৎ পাৰ্থক্যটো 2 হ'ব লাগিব ঠিক আছে অৰ্থাৎ আমি এটা এটাকে সংখ্যা যদি আগবঢ়াই লৈ যাওঁ তাকে আমি কি কম যমজ মৌলিক সংখ্যা অৰ্থাৎ কি কয় টুইন প্ৰাইম নাম্বাৰ বুলি কয় ঠিক আছে গতিকে টুইন প্ৰাইম নাম্বাৰটো মই তোমালোকক অকমান বুজাই দিওঁ কেনেকা কথা যে মই যদি লওঁ 3 5 আৰু 7 এটা এটা সংখ্যা যুগ্ম সংখ্যা আমি বাদ দি লিখিলে আমাক এইটোকে কয় যমজ প্ৰাইম নাম্বাৰ যমজ মৌলিক সংখ্যা গতিকে সববিলাক মৌলিক সংখ্যা ল'ব লাগিব গতিকে যমজক কিয় ক'লো কাৰণ ইয়াৰ ডিফাৰেন্সটো 2 ডিফাৰেন্স বা মাজত এক এককে বাদ দি গলে হল তাকে আমি কো-প্ৰাইম নাম্বাৰ টুইন প্ৰাইম নাম্বাৰ বুলি কওঁ ইয়াৰ ডিফাৰেন্সটো 2 তোমালোকে চেক কৰা 5 ৰ পৰা 3 বিয়োগ কৰা কিমান পাওঁ 2 পাওঁ আকৌ 7 ৰ পৰা 5 বিয়োগ কৰা 7 ৰ পৰা 5 বিয়োগ কৰা কিমান পাওঁ 2 পাওঁ অৰ্থাৎ ইয়াৰ পাৰ্থক্যটো 2 হলে তাক আমি যমজ মৌলিক সংখ্যা বা টুইন প্ৰাইম নাম্বাৰ বুলি কওঁ বুজি পাইছা মই আশা কৰিছো তোমালোকে ধুনীয়াভাৱে এইটো বুজি পাইছা সো এইবিলাকে আছিল এতিয়া তোমালোকে ভাগ কৰা শিকিব লাগিব গতিকে মই তোমালোকক ভাগ কৰা শিকাই দিওঁ গতিকে এইখিনি গল এতিয়া ভাগ কৰা ইয়াত শিকাই দিওঁ ঠিক আছে ইতিমধ্যে আমি কি জানো যে আমি ক্লাস 4 5 ত আমি শিকিছো যেনেকৈ ভাগ কৰিব লাগে গতিকে 24 বা 24 ভাগ মই 8 দিলো 24 ভাগ 8 হলে আমি সলিউশন কেনেকৈ কৰিম এই 24 টোক আমি মাজত লিখিম আৰু 8 দি ভাগ কৰিম 8 টো ইয়াত আহিব আৰু যিমান বাৰ যাব সিমান বাৰ গতিকে 24 পূৰণ কৰি থাকা গতিকে 8 পূৰণ 1 কৰিলে কিমান হয় 8 পূৰণ 1 কৰিলে 8 পাওঁ গতিকে এইটো এটা উৎপাদক পালো গতিকে 8 পূৰণ 2 কৰা 8 পূৰণ 2 কৰিলে 16 পাবা 8 পূৰণ 3 কৰিলে 24 পাবা গতিকে 24 পালো নহয় এই 24 টা আমাৰ ইয়াত বহাব লাগিব গতিকে 8 3 দি পূৰণ কৰিলে আমি 24 পাই যাওঁ ঠিক আছে গতিকে 0 পালো অৰ্থাৎ ইয়াৰ উৎপাদক কি হৈ যাব 8 টু 3 ৰ কি হ'ব উৎপাদক 8 আৰু 3 টো উৎপাদক কিন্তু 24 টো কি হৈ যাব 8 আৰু 3 ৰ গুণিতক ঠিক আছে গতিকে তোমালোকে মনত ৰাখিবা উৎপাদকবোৰ আমি অসংখ্য পাব নোৱাৰো ঠিক আছে উৎপাদকবোৰ লিমিটেড থাকে যেনেকুৱা 8 ৰ ক্ষেত্ৰত চালো 4টা হে উৎপাদক আছে সো তেনেকুৱা সংখ্যাবিলাকৰ এমসিকিউ তোমালোকৰ আহিব পাৰে এমসিকিউ কেনেকুৱা ধৰণৰ তোমালোকৰ পৰীক্ষাত আহিব যে 4টাকে অপচন দিয়া থাকিব বা 3টাকে অপচন দিয়া থাকিব তাৰ ভিতৰত এটা শুদ্ধ হ'ব গতিকে এমসিকিউ বৰ কেনেকুৱা ধৰণৰ 3টা বা 4টা উত্তৰ থাকিব যিকোনো এটা শুদ্ধ হ'ব গতিকে এমসিকিউ ৰ কোশ্চেন আহিব পাৰে যে এটা সংখ্যাৰ গুণিতক অসংখ্য এটা দুটা তিনিটা চাৰিটা গতিকে মানে যি এটা সংখ্যাৰ যি উৎপাদক আছে উৎপাদকবোৰ মানে গণিব পাৰি ঠিক আছে মানে লিমিটেড অলপ কেইটা থাকে দুটা তিনিটা চাৰিটা পাঁচটা ইমানটা থাকে মানে গণিব পাৰি কিন্তু যি গুণিতক থাকে গুণিতক আমি গণিব নোৱাৰি গুণিতক অৰ্থাৎ মাল্টিপল ঠিক আছে গুণিতক অৰ্থাৎ ইংৰাজীত কয় মাল্টিপলক আমি গণিব নোৱাৰি এটো ইনফিনিটি লৈকে থাকে ঠিক আছে ইনফিনিটি মানে যাৰ শেষ নাই ঠিক আছে গৈ থাকিব তোমালোকে 8 পূৰণ 3 কৰিলে 24 পালা 8 পূৰণ 4 কৰিবা কিমান পাবা 32 পাবা এনেকৈ গৈ থাকিব 8 পূৰণ 10 কৰিবা 80 পাবা 8 পূৰণ 11 কৰিবা 11 কৰিবা 88 পাবা 8 পূৰণ 12 কৰিবা কিমান পাবা 96 পাবা এনেকৈ কৰি গৈ থাকিব অৰ্থাৎ মাল্টিপল যেটো থাকে মাল্টিপলটোৰ শেষ নাই গৈ থাকিব কিন্তু উৎপাদক বিলাকৰ শেষ আছে এটো মনত ৰাখিবা ইম্পৰ্টেন্ট বস্তু ঠিক আছে সো আমি এতিয়া ফাইনালি ৰেডি হৈ গলো তোমালোকৰ যি অনুশীলনী 2a আছে হেতু কৰাৰ কাৰণে তোমালোকে ধুনীয়াভাৱে নিজে কৰিব পাৰিবা ঠিক আছে সো আমি নেক্সট ভিডিওত তোমালোকে ডেসক্ৰিপচনত পাই যাবা ভিডিওটো নহলে ভিডিও স্ক্ৰল ডাউন কৰা তোমালোকে নিশ্চয় পাই যাবা নহলে সাৰ্চ কৰিবা কি সাৰ্চ কৰিবা এটো সাৰ্চ কৰিবা যে APIL 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 2a সাৰ্চ কৰিবা
RPL 2A সার্চ কৰিলে তোমালোকে অনুশীলনীটো পাই যাবা ঠিক আছে সো এইখিনি ভিডিওটো কেনেকুৱা পালা লাইক কৰিবা কমেন্ট কৰিবা এইটো মই নতুন সেটআপ লৈছো এইটো বহুত কষ্ট কৰি বনাইছো এইটো ঠিক আছে আৰু এইটো টকা খৰচ হৈছে বহুত এইটো বহুত টেকনলজি আনিছো মুঠতে ঠিক আছে আৰু এইটো মুছতে বহুত দিগদাৰ সেই কাৰণে অকন প্ৰবলেম হয় ঠিক আছে এতিয়া মুছি আকৌ বেলেগ এটা টপিক বনাওতে দিগদাৰ হয় কাৰণ মই ইন্ট্ৰোডাকশন যিবিলাক তোমালোকৰ পাৰ্ট আছে পাৰ্টবিলাক বুজাওতে জাস্ট এইটো ব্যৱহাৰ কৰিম বাকি মই তোমালোকৰ বহিতে শিকাই দিম ঠিক আছে সো তোমালোকৰ কোনটো ভাল লাগিছে ইয়াত ভাল লাগিছে না বহিত ভাল লাগিছে তোমালোকক যদি এইটো ভাল লাগিছে তোমালোকে ক্লাস 7 8 ৰ যিবিলাক ভিডিও আছে সেইবিলাক ভিডিওত গৈ কমেন্ট কৰিবা যে স্যাৰ আপোনাৰ এইটো বোর্ড ভাল লাগিছে কলা ব্যাকগ্ৰাউণ্ডৰ বোর্ডটো ভাল লাগিছে ঠিক আছে কিয়নো তোমালোকে ক্লাস 6 ত কমেন্ট কৰিব নোৱাৰা ক্লাস 7 8 ৰ ভিডিও বিলাকত কমেন্ট কৰিবা যে আপোনাৰ কলা ব্যাকগ্ৰাউণ্ডৰ ভিডিওটো ভাল লাগিছে গতিকে হেনেকৈ ভিডিওবোৰ বনাব তেতিয়া মই কষ্ট হলেও মই হেনেকৈ ভিডিওবোৰ বনাম ঠিক আছে সো আজিলৈকে আহো বা ভেৰি কেয়াৰ